গম পাই যে ল্যান্ড বেংকৰ যিটো নাম সোমাব লাগে ইতিমধ্যে সাৰ্কুল অফিচত তাৰ কাম চলি আছে যদি আপোনালোকে ল্যান্ড বেংকত নাম সোমোৱা নাই আপোনালোকে মণ্ডলৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ল্যান্ড বেংকত নামটো সোমাব পাৰে সোমাই পেলাই যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ এটো ৰিজেক্ট নহয় তাৰ পিছত ইয়াত আৰু এটা কথা আপোনালোকক ইম্পৰ্টেন্ট কথা আপোনালোকক জনাব বিচাৰি আছো যে ইয়াত সব কোনে আবেদন কৰিব পাৰে এটো কথা আপোনালোকৰ এটা সকলোৰে প্ৰবলেম হৈ আছে সব এটা কথা হৈছে কি চৰকাৰে প্ৰথমতে উল্লেখ কৰিছে যে যেটো একচনা মাটি বা তজি মাটি আছে কোনে আবেদন কৰিব পাৰিব হেতু ইতিমধ্যে উল্লেখ কৰিছে যি সকল মানুহে পূৰ্ব পুৰুষৰ পৰা ইয়াত বসবাস কৰি আছে তাক 40-50 বছৰ ধৰি তেওঁলোকে বসবাস কৰি আছে প্ৰথমতে চৰকাৰী মাটি আছিল চৰকাৰী মাটিৰ পৰা কনভাৰ্ট কৰি যেতিয়া তেওঁ একচনালৈ গ'ল একচনালৈ যোৱাৰ পিছত হেই মাটিখিনি তেওঁলোকক আবেদন কৰিব দিছে কিন্তু আজি 5-6 বছৰ হল মাটিখিনি মই কিনি পেলাই লৈছো লৈ পেলাই পূৰ্বৰ পৰা আহি পেলাই ইয়াত বহি গৈছো সেইখিনি আবেদন কৰিলেও তেওঁলোকৰ যেতিয়া ভেৰিফাই হ'ব অটোমেটিকলি তেওঁলোক হেবিলাক ৰিজেক্ট হ'ব কাৰণ মতে সাগজি বসুন্ধৰা 3.0 আছে এই বসুন্ধৰা 3.0 যেতিয়া আপোনালোকে আহিব এই বসুন্ধৰা 3.0 ত আহাৰ পিছত আপোনালোকে ইয়াত যিমান লিষ্ট আছে যিমানখিনি আছে বসুন্ধৰা 3.0 সেইটো সাৰ্ভিস লিষ্ট আছে আপোনালোকে দেখা পায় এই গুটেইখিনি কাম আপোনালোকে কোড কৰিব লাগে যিকিনো হেৱা হেতু পোৰ্টেল আছে বা বসুন্ধৰা 2.0 যেটো সাৰ্ভিস আছে ইয়াত সব অনলাইন পেমেন্ট দিব লাগে আপোনালোকে এলটমেন্ট যেটো সাৰ্টিফিকেট এলটমেন্ট মাটি যেটো আছে হেতু যদি আপোনালোকে আবেদন কৰিব বিচাৰে তথাপি হেতু আপোনালোকে যেটো হেৱা হেতু পোৰ্টেল আছে এই সকলো কাম হেৱা হেতু পোৰ্টেলত কৰিব পাৰে তাৰ পিছত সব যেটো এনুৱেল পাট্টা আছে বা যেটো একচন বা চৰকাৰী মাটি আছে এই সকলোখিনি কাম আপোনালোকে হেৱা হেতু পোৰ্টেলত কৰিব লাগে গতিকে আপোনালোকে এই সকলোখিনি কাম সব আপোনালোকে যিখিনি আছে তাৰ কাৰণে আপোনালোকে হেৱা হেতু পোৰ্টেলত আহি পেলাই যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত চাওক আপোনাৰ যেটো সাৰ্ভিস আছে আপোনালোকে সাৰ্ভিসত আহিব সাৰ্ভিসত আহাৰ পিছত আপোনালোকে যেটো এপ্লিকেশন আপোনালোকে কৰিব বিচাৰি আছে যেটো চৰকাৰী মাটি কাৰণে আবেদন কৰিব বিচাৰি আছে বা একচনা মাটি কাৰণে আবেদন কৰিব বিচাৰি আছে